মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত য়োগা যিখন ভেলু এডেড কোৰ্চৰ পেপাৰ হয় BS ছেকেণ্ড ছেমিষ্টাৰ আৰ্ট ছায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালচৰি যিখন পেপাৰ, সেই পেপাৰখনৰ ওপৰত এটা ভিডিঅ' বনাব ওলাই আহিছোঁ। আৰু অলৰেডি মই এই পেপাৰখনৰ ওপৰত বহুতো ভিডিঅ' বনালোঁ, যিহেতু তোমালোকৰ এই য়োগা যিখন পেপাৰ আছে তাত টোটেল 4টা ইউনিট আছে আৰু এই 4টা ইউনিটৰ ওপৰত কমপ্লিটলি প্ৰত্যেকটো ইউনিটৰ কুৱেশ্যন এনচাৰ মই দি ভিডিঅ' বনালোঁ। গতিকে তোমালোকে যদি চাব ইচ্ছা কৰা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তোমালোকে চাই ল'বা। আজি মই তোমালোকৰ এখন চেম্পুল পেপাৰ দিবলৈ আগবাঢ়ি আহিছোঁ। যিহেতু তোমালোকে গম পাইছাই যে য়োগা পেপাৰখন টোটেল 50 মাৰ্কছ। 50 মাৰ্কছৰ কিন্তু অকল তোমালোকৰ 25 মাৰ্কছহে ৰিটেন পৰীক্ষা হ'ব, য'ত তোমালোকে 1.5 ঘণ্টা সময় পাবা। বাকী 15 মাৰ্কছৰ তোমালোকৰ প্ৰজেক্ট ৱৰ্ক হ'ব, বা যিটো তোমালোকৰ প্ৰেক্টিকেল হ'ব, যিখিনি য়োগা প্ৰেক্টিকেলি তোমালোকক শিকাইছে কলেজত, সেইখিনিৰ ওপৰতে প্ৰেক্টিকেল হ'ব। আৰু বাকী যিটো মাৰ্কছ থাকে সেইটো তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হ'ব। গতিকে তোমালোকে সকলোৱে গম পাবাই যে 25 মাৰ্কছৰহে তোমালোকৰ পৰীক্ষা হ'ব আৰু 1.5 ঘণ্টা সময় হ'ব। এতিয়া মই যোৱা বছৰৰ পেপাৰখনো দি দিছোঁ আৰু যোৱা বছৰৰ যিখিনি শ্বৰ্ট কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি এনচাৰো ছল্ভ কৰি দিছোঁ। আৰু এতিয়া মই যিখন চেম্পুল পেপাৰ দিছোঁ, চেম্পুল পেপাৰখনৰ যিখিনি শ্বৰ্ট কুৱেশ্যন, সেই কুৱেশ্যনখিনি এনচাৰো মই তোমালোকৰ মাজত দাঙি ধৰিবলৈ বিচাৰিছোঁ। এতিয়া তোমালোকৰ যিহেতু 4টা ইউনিট আছে, 4টা ইউনিটটো ইন্ট্ৰডাকশ্যন টু য়োগা, ফিল'চফিকেল পাৰ্চপেক্টিভ অফ য়োগা, য়োগিক প্ৰেক্টিছ ফৰ হেল্থ এণ্ড ৱেলনেছ, এলাইড নলেজ অন য়োগা, মানে যোগৰ অৰ্থ, যোগৰ দাৰ্শনিক আধাৰ, স্বাস্থ্য আৰু সুস্থতাৰ বাবে যোগাসনৰ অনুশীলন, যোগ বনাম শাৰীৰিক ব্যায়াম, এনেকুৱা ধৰণে 4টা ইউনিট আছে। আৰু এই গোটেই 4টা ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ 25 মাৰ্কছৰ এখন পেপাৰ দিব। এতিয়া 25 মাৰ্কছৰ পেপাৰখন কেনেকুৱা ধৰণে আহিব তাৰ এটা চেম্পল হিচাপে মই গোটেই পেপাৰখন ছেট কৰি দিছোঁ আৰু তাৰ 1 নম্বৰীয়া কুৱেশ্যনবোৰৰ উত্তৰ মই দি গৈছোঁ। এতিয়া তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন যিহেতু খুব বেছি 3টাই আহিব, যিহেতু 25 নম্বৰহে আহিব পৰীক্ষাত। এতিয়া প্ৰথমৰ কুৱেশ্যনটো যদি এনেকুৱা ধৰণে আহে, হোৱাট ইজ ফিল'চফি অফ য়োগা, যোগৰ দৰ্শন কি? এতিয়া যোগৰ দৰ্শন কি বুলি ক'লে বহুতো সংজ্ঞা পাবা, কিতাপত বিভিন্ন ধৰণৰ আছে। মই খুব সহজভাৱে এনেকুৱা ধৰণে দিছোঁ, তোমালোকে চাবা। ফিল'চফি অফ য়োগা ইজ বেছড অন দ্য বিলিভ ডেট উই আৰ অল কানেক্টেড এণ্ড ডেট এভৰিথিং ইন দ্য ইউনিভাৰ্ছ ইজ ইণ্টাৰকানেক্টেড। অৰ্থাৎ যোগৰ দাৰ্শনিকতা এই বিশ্বাসত আধাৰিত হয় যে আমি সকলোৱে পৰস্পৰ সংযুক্ত আৰু বিশ্বৰ সকলো বস্তু একেই আনৰ সৈতে আন্তঃসংযুক্ত। গতিকে এনেকুৱা ধৰণে লিখিব পাৰা। কিতাপতো বহুত আছে, বহুত কিতাপ অলৰেডি ওলালেই, তোমালোকে পাইছাই। তাৰপাছত আহিব পাৰে ভাগৱতত কিমান প্ৰকাৰ যোগৰ কথা কোৱা হৈছে। হাউ মেনি টাইপছ অফ য়োগা আৰ দেয়াৰ ইন দ্য ভাগৱত গীতা। ভাগৱত গীতাত মুঠতে 4 প্ৰকাৰ য়োগাৰ কথা কোৱা হৈছে। এটা হৈছে জ্ঞানয়োগ, কৰ্ময়োগ, ভক্তিয়োগ আৰু ৰাজয়োগ। গতিকে এই 4 প্ৰকাৰ য়োগাৰ কথাই কোৱা হৈছে। ভাৰতৰ আটাইতকৈ ডাঙৰ য়োগাৰ স্থানটো ক'ত আছে? ভাৰতৰ আটাইতকৈ ডাঙৰ য়োগাৰ স্থানটো আছে জম্মু কাশ্মীৰত আছে। গতিকে এইখিনি তোমালোকে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন এনচাৰ আহিব পাৰে, সেইখিনি চাবা। তাৰপিছত হুৱেন চেলিব্ৰেট ইণ্টাৰনেশ্যনেল য়োগা ডে, কেতিয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় সেইটো সকলোৱে জানা, হ'লেও তোমালোকে মনত ৰাখিবা 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় য়োগা ডে পালন কৰা হয়। যোগ শব্দটো সংস্কৃত ভাষাৰ ক'ৰ পৰা উৎপত্তি হৈছে? এইকেইটা প্ৰশ্ন তোমালোকৰ যোৱা বছৰ আহি গৈছে, মই প্ৰশ্নকেইটা উত্তৰ দি গৈছোঁ। দ্য ৱৰ্ড য়োগা ইজ ডিৰাইভ ফ্ৰম দ্য সংস্কৃত ৱৰ্ড, মানে খালী ঠাই দিছে। গতিকে সংস্কৃত শব্দটো যুজ, জে ইউ জে, তাৰ পৰা আহিছে যুজ শব্দৰ পৰা, অৰ্থাৎ অসমীয়াত হ'ব যুজ ধাতুৰ পৰা আহিছে, আৰু যাৰ অৰ্থ হৈছে, শব্দগত অৰ্থ হৈছে সংযোগ বা সামঞ্জস্য। এতিয়া তোমালোকে ইয়াৰ অৰ্থটো লিখিব নালাগে, মই মাত্ৰ তোমালোকে অৰ্থটো যাতে জানিব পাৰা সেইকাৰণেহে প্ৰশ্নটোৰ উত্তৰটো এইখিনি কথা উল্লেখ কৰি দিছোঁ। মাত্ৰ তোমালোকে ক'ৰ পৰা আহিছে, সংস্কৃত ভাষাৰ ডেছ শব্দৰ পৰা বুলি দিলে তোমাৰ যুজ ধাতুৰ পৰা আহিছে বুলি ক'বা। আৰু এইফালে তোমালোকে যুজ, ডিৰাইভ ফ্ৰম দ্য সংস্কৃত ৱৰ্ড যুজ, ৱাই ইউ জে এনেকৈ লিখি দিলে হ'ব, তোমালোকে সেইটো লিখিবা। তাৰপিছত প্ৰাণায়াম হ'ল প্ৰাণ আৰু ডেছৰ মিলন। প্ৰাণায়াম হ'ল কি হয়, প্ৰাণ আৰু আয়ামৰ মিলন হয়, সেইটো খালী ঠাইত দিয়া হৈছে। তেনেকুৱা ধৰণে যদি আহে লিখিবা। আৰু ইংলিছতো একেই, প্ৰাণ আৰু আয়াম। এতিয়া সেই বস্তুটোকে তোমালোকক অকণমান দীঘলীয়াকৈ লিখি দিছোঁ, যাতে প্ৰাণায়ামৰ অৰ্থ যদি লিখিবলৈ আহে তোমালোকে প্ৰাণায়ামৰ অৰ্থটো লিখিব পাৰা। প্ৰাণায়াম ইজ দ্য কম্বিনেশ্যন অফ প্ৰাণা এণ্ড আয়াম। প্ৰাণায়াম মিনছ ব্ৰিথ এণ্ড আয়াম মিনছ গ্ৰ'থ এণ্ড expansion. Pranayam is the process of increasing and expanding the flow of oxygen in the body. অৰ্থাৎ শ্বাস প্ৰশ্বাস গতিৰ বিচ্ছেদ কৰি বিশেষ ৰূপত নিজৰ ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰাই হৈছে প্ৰাণায়াম। শব্দগত অৰ্থৰ পৰা চালে প্ৰাণ আৰু আয়ামৰ অৰ্থাৎ হৈছে সংযোগত। প্ৰাণায়াম বা প্ৰাণ মানেই হৈছে প্ৰাণবায়ু, আৰু আয়াম মানেই হৈছে বৃদ্ধি বা
বিস্তাৰ সাধন কৰা, অৰ্থাৎ শৰীৰৰ প্ৰাণবায়ুৰ প্ৰবাহ বৃদ্ধি হৈছে আৰু বিস্তাৰ কৰাই হৈছে প্ৰাণায়াম। গতিকে এনেকুৱা ধৰণে তোমালোকে প্ৰাণায়ামৰ যদি অৰ্থ লিখিবলৈ আহে এনেকৈ লিখিবা। আৰু খালী ঠাই যদি কৰিও যদি প্ৰাণ আৰু আয়ামৰ খালী ঠাই পূৰ কৰিবলৈ আহে তোমালোকে এই বস্তুখিনি লিখিবা। কিছুমান বস্তু থাকি যায়, সেইকাৰণে মই বস্তুটো অকণমান দীঘলীয়াকৈ তোমালোকক দাঙি ধৰিছোঁ। তাৰপিছত আহিব পাৰে ভাৰতবৰ্ষৰ যোগ শিক্ষাৰ এখন প্ৰতিষ্ঠানৰ বহুত আছে, তাৰ ভিতৰত য়োগা ইনষ্টিটিউট মুম্বাইৰ কথা ক'ব পাৰোঁ। তাৰপিছত তোমালোকৰ কি হ'ব, 2 নম্বৰকৈ 3টামান শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে। 3 নম্বৰকৈ 2টামান শ্বৰ্ট নোট মই এনেকৈ প্ৰাণায়ামৰ বিষয়ে যদি আহে, কৰ্ময়োগৰ বিষয়ে আহে, আসনৰ বিষয়ে আহে, যোগ বনাম শাৰীৰিক ব্যায়ামৰ বিষয়ে আহিব পাৰে, ভাৰতবৰ্ষ আৰু বিদেশত যোগ শিক্ষাৰ প্ৰতিষ্ঠানৰ বিষয়ে আহিব পাৰে। গতিকে এইখিনি তোমালোকে খুব বেছি 3 নম্বৰ মানৰ কাৰণে জোখত তোমালোকে পঢ়িবা এনেকুৱা ধৰণৰ কিছু কুৱেশ্যনবোৰ, যিবোৰ শ্বৰ্ট নোট হিচাপে তোমালোকৰ আহিব পাৰে। তাৰপিছত এটা কথা কি হয়, তোমালোকৰ যোৱাবাৰো আহিছে যে 8 নম্বৰীয়া 2টা কুৱেশ্যন লিখিবলৈ আহে। গতিকে 8 নম্বৰীয়া হ'লে কুৱেশ্যনটো অলপ দীঘলকৈ লিখিব লাগিব। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, যোগৰ সংজ্ঞা দিয়া, গুৰুত্বপূৰ্ণ যোগৰ নাম লিখা আৰু স্বাস্থ্যৰ ওপৰত যোগৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা, বা কৰ্মযোগ, ভক্তিযোগ, জ্ঞান যোগৰ মাজত পাৰ্থক্য কি আছে আলোচনা কৰা। এতিয়া কৰ্মযোগ, ভক্তিযোগ, জ্ঞান যোগৰ পাৰ্থক্য বুলি ক'লে বৰ ডাইৰেক্ট উলিয়াব নোৱাৰি। তেতিয়া তোমালোকে লিখি যাবা যে কৰ্মযোগ, ভক্তিযোগ আৰু জ্ঞান যোগৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল, এনেকৈ বুলি লিখি তোমালোকে একেবাৰে যদি নোৱাৰাও তেতিয়া প্ৰত্যেকটোৰ বিষয়ে অলপ অলপ চমুকৈ লিখি দিলেও বস্তুটো পাৰ্থক্যটো ওলাই যাব। কাৰণ প্ৰত্যেকটোৰ কথাখিনি অলপ অলপ বেলেগ হ'ব আৰু সেইখিনিয়ে তোমালোকৰ পাৰ্থক্য হৈ যাব। যোগ সূত্ৰৰ সাধাৰণ পৰিচয় আৰু মানৱ জীৱনত ইয়াৰ গুৰুত্বসমূহ লিখা। এতিয়া যোগসূত্ৰৰ পৰিচয় দি যোগসূত্ৰ কাক বোলে, তাত কি সোমাই থাকে, আৰু যোগসূত্ৰত বা যোগসূত্ৰ বা য়োগা আমাৰ জীৱনৰ কাৰণে, মানৱ জীৱনৰ কাৰণে কিমান প্ৰয়োজনীয় সেই কথাখিনি বা গুৰুত্বখিনি খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। প্ৰণায়ামৰ ওপৰতো এটা ডাঙৰ কুৱেশ্যন আহিব পাৰে, প্ৰণায়াম কাক বোলে, প্ৰণায়াম কেই প্ৰকাৰ, বা প্ৰণায়ামৰ প্ৰভাৱসমূহ কি কি উল্লেখ কৰা, এনেকুৱা ধৰণে তোমালোকৰ 8 নম্বৰ মানৰ এটা কুৱেশ্যন আহিব পাৰে। গতিকে এনেকুৱা ধৰণে এই কুৱেশ্যনখিনি চাবা। তাৰ উপৰিও তোমালোকে যিখন যোৱা বছৰ পেপাৰ হৈ গৈছে, পেপাৰখন তোমালোকৰ মাজত দাঙি ধৰিছোঁ, তোমালোকে অলৰেডি চাগে পাইছাই। যদি কোনোবাই পোৱাও নাই তেতিয়াহ'লে পেপাৰখন চাই ল'বা। ইয়াত 3টা শ্বৰ্ট নোট কুৱেশ্যন আহিছে আৰু অলৰেডি মই কুৱেশ্যনকেইটা উত্তৰ তোমালোকক দি দিলোঁ। এতিয়া শ্বৰ্ট নোটো তেনেকৈ প্ৰাণায়াম, মুদ্ৰা, জ্ঞান যোগ, সাত্বিক আহাৰ এনেকুৱা ধৰণে আহিছে। তাৰ ভিতৰত 3টা তোমালোকে কৰিব লাগে। আৰু লং কুৱেশ্যনবোৰো তোমালোকে ইয়াত দেখিছাই, এইটো 8 নম্বৰৰ কাৰণে লং কুৱেশ্যনবোৰ আহিছে। বিজ্ঞান হিচাপে যোগৰ গুৰুত্ব লিখা, এতিয়া বিজ্ঞান হিচাপে যোগৰ গুৰুত্ব আহিলে। তাৰপিছত তোমালোকৰ আৰ্ট হিচাপে যোগৰ গুৰুত্ব বা ফিলচফি দৰ্শন হিচাপে যোগৰ গুৰুত্ব, গোটেই ৰিলেটেড সেই কথাখিনি তোমালোকে পঢ়ি যাবা। বিভিন্ন প্ৰকাৰ ক্ৰিয়া আৰু ইয়াৰ ফলাফলৰ বিষয়ে আলোচনা কৰা, ধ্যান আৰু মানৱ জীৱনত ইয়াৰ গুৰুত্বৰ বিষয়ে লিখা, মানৱ জীৱনত শাৰীৰিক আৰু মানসিক কল্যাণৰ ক্ষেত্ৰত যোগৰ গুৰুত্ব আলোচনা কৰা। গতিকে এনেকুৱা ধৰণৰ গোটেই কুৱেশ্যনবোৰ তোমালোকে থৰো পঢ়ি যাবা, যাতে যিটো কুৱেশ্যনে নাহক তোমালোকে কৰিব পাৰিবা। আৰু যিহেতু তোমালোকৰ 25 মাৰ্কছে, খুব বেছি 10 নম্বৰ মান পালেই তোমালোকে 5 মাৰ্ক হ'ব। গতিকে এইটো পাব নোৱাৰাৰ কোনো কথা নাই, ভালকৈ পঢ়া পাৰিবাই। আৰু যিহেতু তোমালোকৰ প্ৰেক্টিকেল আছে, যিখিনি তোমালোকৰ 15 মাৰ্কছৰ হ'বই, গতিকে আশা কৰোঁ সকলোৱে ভালকৈ পঢ়া শুনা কৰিছে। গতিকে মই তোমালোকৰ সুবিধাৰ্থে এই কুৱেশ্যন পেপাৰখন ছেট কৰি দিলোঁ। আৰু পুনৰবাৰ কৈছোঁ যে যদি তোমালোকৰ কিবা টপিকৰ ওপৰত কনফিউজন আছে, মই ইউনিট ৱাইজ গোটেই টপিকখিনিৰ ভিডিঅ' অলৰেডি বনোৱা আছে, মই তোমালোকৰ লিংকটো দি দিম ডেছক্ৰিপশ্যনত, তোমালোকে চাই ল'বা। আৰু যদি কিবা কনফিউজন থাকে মোক জনাবা, তোমালোকক সহায় কৰিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।